আচলতে সেইদিনা যিটো ঘটনা ঘটিলে অতিকে দুৰ্ভাগ্যজনক বুলি ক'ব লাগিব। আমাৰ এই ঘৰে একমাত্ৰ ল'ৰা দশম শ্ৰেণীত পঢ়ে ডিমল বিদ্যাভৱনত। এতিয়া সাধাৰণতে পৰীক্ষা চলি আছে। পৰীক্ষা শেষ হোৱাৰ পিছতে সামান্য কিবা কাজিয়া সূত্ৰপাত হোৱাৰ পিছতে আমাৰ এই ঘৰৰ ল'ৰাজনক অতি বেয়াভাৱে মানে এজন নৱম শ্ৰেণীৰ ছাত্ৰই প্ৰহাৰ কৰিলে। এতিয়া তেখেত মৰণপণ যুঁজ দি পিনি ডিব্ৰুগড় আদিত্য নাৰ্ছিং হোমত ভৰ্তি হৈ আছে। গতিকে এই ঘটনাটো হোৱাৰ পিছতে আমি এতিয়া কিছুমান গাঁৱৰ ৰাইজে জনাইছে যে ল'ৰাবিলাক আজিকালি অত্যন্ত উশৃংখল হৈ গৈছে। এইটো ঘটনাই নহয়, আমাৰ আশে পাশে ওচৰে পাঁজৰে বিভিন্ন ধৰণৰ ঘটনা এতিয়া সংঘটিত হৈ আছে। গতিকে আমাৰ যিখিনি নতুন প্ৰজন্মৰ উদীয়মান ছাত্ৰ ছাত্ৰীসকলৰ মাজত মানৱীয় প্ৰমূল্যবোধৰ অৱক্ষয় ঘটিছে বুলি আমি ভাবিছোঁ। গতিকে এইবিলাক আমি যদি আমাৰ নিজৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাক আমি সকলোৱে যদি শুধৰাবলৈ যদি চেষ্টা নকৰোঁ, গতিকে এই ঘটনাবিলাক আমি সদায় প্ৰতিদিনেই ঘটি থকা দেখিবলৈ পাম। গতিকে আমি পুলিচ প্ৰশাসনকো আমাৰ গাঁৱৰ ফালৰ পৰা আমাৰ যুৱকসকলে এজাহাৰ দিছে। গতিকে এজাহাৰৰ ভিত্তিত তেখেতসকলে যি ব্যৱস্থা কৰিছে তাতো আমি অলপ গাফিলতি দেখিছোঁ। গতিকে আমাৰ ৰাইজে আমাৰ যিজন ছাত্ৰজন, সেই ছাত্ৰজনৰ আৰোগ্য কামনাৰ কাৰণে গাঁৱৰ পৰা আজি কিছু অৰ্থকৰি সংগ্ৰহ কৰিছে। কিছুমানে বিভিন্ন ধৰণে অৰ্থকৰি দান হিচাপে আগবঢ়াইছে। গতিকে আমি আশা কৰিছোঁ তেওঁ যাতে সুস্থ হৈ আহে। গতিকে আমি এইখিনিকে কামনা কৰিছোঁ। বিদ্যালয়ৰ ফালৰ পৰা সেইদিনা প্ৰাথমিক চিকিৎসাৰ বাবে লিগিৰিপুখুৰীলৈ নিছিলে বুলি জনাইছে। লিগিৰিপুখুৰীত প্ৰাথমিক চিকিৎসা কৰি আমাৰ ঘৰলৈ আনিলে। ঘৰত আহি পিনি তাৰ মানে অৱস্থাটো অকণমান বেছিকৈ মানে স্বাস্থ্যৰ লিগিৰিপুখুৰীৰ পৰা জয়সাগৰলৈও নিছিলে। তো স্বাস্থ্যটো সন্ধিয়া পৰলৈ তাৰমানে বেছিকৈ অৱক্ষয় হোৱা দেখি পিনি ডিব্ৰুগড় আদিত্য নাৰ্ছিং হোমত ভৰ্তি কৰা হ'ল। ডিব্ৰুগড় নাৰ্ছিং হোমত এতিয়া ICUত আছে বুলি শুনিছোঁ। আজি কিবা অস্ত্ৰোপচাৰ এটা হৈছে। অস্ত্ৰোপচাৰটো হোৱাৰ পিছত আমি বিশেষ খবৰ পোৱা নাই। সন্ধিয়ালৈ হয়তো আমি খবৰ পাম। আমি গাঁৱৰ ৰাইজে আমি ল'ৰাটো সোনকালে আৰোগ্য কামনা কৰিছোঁ। বিদ্যালয়ৰ কৰ্তৃপক্ষই প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ ওপৰত চকু দিয়ক, যাতে এনেকুৱা ঘটনা হ'ব নাপায় ভৱিষ্যতলৈ। আৰু যিহেতুকে বিদ্যালয়ৰ সন্মুখতে ঘটনাটো ঘটিছে, গতিকে ছুটি হোৱাৰ পাক মুহূৰ্তত বুলি ক'লেও বেয়া নহয়। কোনো ছাত্ৰ ছাত্ৰী গৈ শেষ হোৱা নাই। তেনেস্থলত এনেকুৱা এটা ঘটনা ঘটিছে, দুৰ্ভাগ্যজনক অতি। আৰু দোষী ছাত্ৰজনৰ পৰিয়ালে যাতে উপযুক্ত আৰ্থিক সহায় সহযোগিতা আগবঢ়ায় যিজন আঘাতপ্ৰাপ্ত ছাত্ৰ তেখেতক, তাৰ বাবে আমি পৰিয়ালবৰ্গলৈ অনুৰোধ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।